আৰু শুনিবলৈ কিছু অকণমান বেলেগ মানে অদ্ভুত যেন লাগিলেও এয়াই সত্য মানে ৰিচেষ্ট ফিমেল ক্ৰিকেটাৰ্ছ ইন দ্য ৱৰ্ল্ড মানে ৰিচেষ্ট ফিমেল ক্ৰিকেটাৰ্ছ ইন দ্য ৱৰ্ল্ড মানে ক্ৰিকেটাৰ মানে মহিলা ক্ৰিকেটাৰ যিসকল নেকি আটাইতকৈ ধনী পৃথিৱীৰ ঠিক আছে পৃথিৱীৰ আটাইতকৈ ধনী মহিলা মানে ক্ৰিকেটাৰসকলৰ ভিতৰত তো ব'লক উইথাউট ৱেষ্টিং আৱাৰ টাইম গাইজ লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' এটা চাই লওঁ আমি সকলোবোৰ টেনশ্যন ল'ব নালাগে তো ব'লক এটা চাই লওঁ আমি সকলো ডিটেইলছ আলোচনা কৰিম নাম্বাৰ ওৱানত আহিব আপোনাৰ এইজনী আৰু ঠিকে দেখিছে এইজনী হ'ল আপোনাৰ পৃথিৱীৰ আটাইতকৈ ধনী ক্ৰিকেটাৰ আৰু নামটো হ'ল আপোনাৰ নামটো এইটো নাম আৰু এইটো নাম হ'ল আপোনাৰ এলিছে পেৰী নামটো দেখিছে মোৰ অকণমান নামটো যদি পঢ়াত প্ৰনাউন্সিয়েশ্যন অলপমান যদি ভুল চুল হৈ যায় চ' ডেফিনেটলি আপুনি ভালকৈ পঢ়ি ল'ব এইটো দেখিছে স্ক্ৰীণত এইটো এলিছে পেৰী ঠিক আছে আৰু এইটো অষ্ট্ৰেলিয়াৰ হয় অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ এলিছে পেৰী এইখিনি হৈছে আপোনাৰ 14 মিলিয়ন নেটৱৰ্থ মানে টোটেল ইনকাম মানে নেটৱৰ্থ হ'ল আপোনাৰ USD হয় আপোনাৰ 14 মিলিয়ন ঠিক আছে তো যিয়ে নহওক বাকী আৰু বহুত কথা লিখা আছে ইয়াৰ বিষয়ে এটা সৰুকৈ মানে এইখিনি পঢ়ি ল'ব আপুনি ডিটেইলছত ভিডিঅ'টো প'ষ্ট কৰি ঠিক আছে মই কৈছোঁ নেক্সট লৈ মানে দ্বিতীয়টো পৃথিৱীৰ আটাইতকৈ ধনী মহিলা ক্ৰিকেটাৰ দ্বিতীয়টো এইটো হ'ল আপোনাৰ দ্বিতীয়টো মানে ছেকেণ্ড আটাইতকৈ ধনী মানুহ মানে এইজন ধনী ক্ৰিকেটাৰ্ছ নাম হ'ল আপোনাৰ মেক লেনিং চ' ইয়াৰ আপোনাৰ নেটৱৰ্থ হ'ল আপোনাৰ 9 মিলিয়ন USD ঠিক আছে এইটো হ'ল আপোনাৰ দ্বিতীয়জনৰ আছে নাম্বাৰ 3 বলক নাম্বাৰ 3 আহিলে আপোনাৰ এইজন বাই দা ৱে অকণমান বেছিকৈ গুচি গ'ল আমাৰ সেইটো নালাগে আমি চ' এইটো নহয় এইটো আছিলে নাম্বাৰ 2 এইটো হ'ল আপোনাৰ নাম্বাৰ 3 হ'ল আপোনাৰ মিথালী ৰাজ এইটো আমাৰ ইণ্ডিয়াৰ পৰা এটা ভেৰি গুড ইটছ প্ৰাউড অফ ইণ্ডিয়া মানে ভাৰতৰে পৰা এইজন যিহেতু বিলং কৰিছে এইজন আৰু এইজন হ'ল আপোনাৰ মিথালী ৰাজ আৰু ইয়াৰ ইনকাম মানে নেটৱৰ্থ হ'ল আপোনাৰ 5 মিলিয়ন USD ডলাৰ 5 মিলিয়ন আৰু আমাৰ ভাৰতৰে হয় যিহেতু আই এম অলছ' ভাৰত চ' বন্দে মাতৰম এইটো হ'ল মিথালী ৰাজ ভাৰতৰ পৰা নেক্সট বলক এইজনো অলছ' ফ্ৰম ইণ্ডিয়া মানে ভাৰতৰে আৰু এইজন হ'ল আপোনাৰ স্মৃতি মন্দানা আমাৰ ভাৰতৰ মহিলা ক্ৰিকেটাৰ আৰু ইয়াৰ আপোনাৰ নেট বিলিয়ন হ'ল 4 বিলিয়ন USD ডলাৰ ঠিক আছে বলক নেক্সট আমাৰ ভাৰতৰে সেইটো আৰু এইটোও এজন ভাৰতৰে আমাৰ আহিলে অলৰেডি 3জন আহিলে দেখি পেলো আৰু ইয়াৰ নাম হ'ল আপোনাৰ হৰমনপ্ৰীত কৌৰ ঠিক আছে আৰু ইয়াৰ আপোনাৰ টোটেল ইনকাম মানে USD নেটৱৰ্থ হ'ল মানে 3 মিলিয়ন USD ডলাৰ ঠিক আছে এইটো হ'ল আপোনাৰ 3 মিলিয়ন USD ডলাৰ হৰমনপ্ৰীত কৌৰ বলক নেক্সট চ' এইখিনিত আহিলে আপোনাৰ এইটো চাৰাহ টেইলৰ এইটো বিদেশৰ বাহিৰৰ মানে আৰু ক'ৰ হয় এইজন গ্ৰেটেষ্ট ইংলেণ্ডৰ পৰা বিলং কৰে মানে ইংলেণ্ডৰ ইয়াৰ মানে স্থায়ী ইয়াৰ দেশ হ'ল মানে ইংলেণ্ড যে নহওক ইংলেণ্ডৰ আৰু আপোনাৰ ইয়াৰ টোটেল নেটৱৰ্থ হ'ল আপোনাৰ 2 মিলিয়ন USD ডলাৰ ঠিক আছে ইংলেণ্ডৰ চাৰাহ টেইলৰ বলক নেক্সট আৰু এইজন হ'ল আপোনাৰ হলি ফাৰ্লিং আৰু ইয়াৰ নেট ইনকাম হ'ল আপোনাৰ 1.5 USD ডলাৰ যি নহওক আৰু ই আপোনাৰ বিলং কৰে অষ্ট্ৰেলিয়ান যিয়ে নহওক ই অষ্ট্ৰেলিয়াৰ পৰা হয় তাৰমানে অষ্ট্ৰেলিয়াৰ আৰু ইয়াৰ নেট বিলিয়ন হ'ল আপোনাৰ 1.5 USD ডলাৰ আৰু নাম হলি ফাৰ্লিং ঠিক আছে আৰু নেক্সট আহিলে লাষ্ট অন্তিমজন মানে আপোনাৰ আহিলে এইটো ঈশা গুহা আৰু ইয়াৰ টোটেল নেটৱৰ্থ হ'ল আপোনাৰ 1.5 USD ডলাৰ আৰু আপোনাৰ এইজন হ'ল আপোনাৰ এইজন হ'ল গুহা ইজ অলছ' ওৱান
then cricketer of India origin. He was part of the veterans in the women's team. মানে আমাৰ ভাৰতৰে হয় এইজন ভাৰতৰে also from Indian origin হয় আমাৰ ভাৰতৰে জন্ম হৈছিল যিয়ে নহওক এইজন হ'ল আপোনাৰ ঈশা গুহা নাম আৰু ইয়াৰ নেট বিলিয়ন হ'ল আপোনাৰ 1.5 মিলিয়ন $। চ' গাইজ এইখিনি আছিলে আপোনাৰ টপ কিছুমান ক্ৰিকেটাৰ যিসকল নেকি মহিলা আৰু মেইনলি মহিলা যিসকল ভাৰতৰ নহয় যিসকল পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী মহিলা ক্ৰিকেটাৰ্ছ ঠিক আছে তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে টু লাইক এণ্ড ডোন্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল তো মিলতে हैं गाइस फिर नेक्स्ट वीडियो पर टिल देन बाय गाइस एंड सी यू सून।